নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 6। আমাৰ চেপ্টাৰ নম্বৰ 6ত কি দি আছে চোৱা তোমালোকে, বস্তু বিজ্ঞান অধ্যয়ন। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থকাৰ ট্ৰাই কৰিবা আৰু মনোযোগেৰে চাবা, কাৰণ এই ভিডিঅ'টোত মই এই পাঠটোৰ যিমানখিনি কুৱেশ্যন আছে অনুশীলনীৰ আৰু ইয়াত যিবিলাক গ্ৰামাৰখিনি দিয়া আছে সেই সকলোখিনি বস্তু মই তোমালোকৰ অতি সহজ আৰু অতি ইজি ভাষাত লৈ আহিছোঁ, তোমালোকৰ সোনকালে যাতে মুখস্থ হৈ যায়। জাষ্ট তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। প্ৰথমতে আমি এই কুৱেশ্যনখিনি আলোচনা কৰিম। আমাৰ কি দি আছে চোৱা কুৱেশ্যনখিনিত, তাৰপিছত এই বাকীবিলাক আমি আলোচনা কৰিম। প্ৰথমত চোৱা আমাৰ কি দি আছে, উত্তৰত কি দি আছে চোৱা তোমালোকে। 1 নম্বৰত বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল। আমাৰ যে বিজ্ঞান শাস্ত্ৰ আছে এইটো কিহৰ ভঁৰাল বুলি কোৱা হয়? বিজ্ঞান শাস্ত্ৰ আমাৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। একেবাৰে ইজি কুৱেশ্যন, জ্ঞানৰ তোমালোকে মনত ৰাখি ল'বা, জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। মানুহে বিজ্ঞান শাস্ত্ৰৰ ফলত জ্ঞান লাভ কৰি অদ্ভুত অদ্ভুত কাম কৰিব পাৰে। তোমালোকে গোটেইখিনি নিলিখিব পাৰা, যদি 1 মাৰ্কৰ আহে জাষ্ট লিখি লিখিবা যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। মই ৰেড কালাৰেৰে এইখিনি দগাই দিছোঁ, তোমালোকে 1 নম্বৰ আহিলে এইখিনি লিখি দিবা, আৰু যদি 2 মাৰ্কৰ আহে তোমালোকে বাকীখিনি লিখিব পাৰা। তাৰপিছত আহা খ নম্বৰত কি দিছে, বিজ্ঞানৰ ফলত মানুহে কি কি কাম কৰিব পাৰে, কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে। বিজ্ঞানৰ ফলত আমাৰ তোমালোকে গমে পোৱা বস্তুখিনি, বিজ্ঞানৰ জৰিয়তে কি কি কাম কৰিব পাৰে জাষ্ট তোমালোকে লিখি দিবা, নিজৰ আন্দাজত লিখি দিবা। ৰেলগাড়ী, উৰাজাহাজ, টেলিগ্ৰাফ, টেলিফোন, ছেটেলাইটছ আৰু চিকিৎসা, যিমানখিনি পাৰা তোমালোকে নিজে ভাবি ভাবি লিখি দিবা। যেনেকুৱা আছে ছেম এনেকুৱা লিখিলেও হ'ব, তোমালোকৰ ইচ্ছাত লিখিব পাৰা, তথাপি তোমালোকৰ এক্সামিনাৰে ফুল মাৰ্ক দি দিব। তাৰপিছত আহা গ নম্বৰত, বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে। বিজ্ঞান চৰ্চা কৰিলে মানুহে কি কৰিব পাৰে? বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তথ্য ভেদ কৰিব পাৰে। প্ৰকৃতিৰ যিবিলাক গুপ্ত তথ্য আছে, যেনেকুৱা মাটিৰ তলত যেনেকুৱা এইটো লেণ্ড আছে, লেণ্ডৰ তলত ক'ত তেল আছে, ক'ত কয়লা আছে, সেইবিলাক বস্তু জানিব পাৰে। তাৰপিছত যেনেকুৱা এখন পৃথিৱীৰ আকাশত কি আছে, ক'ত কি তাৰা আছে, ক'ত সূৰ্য আছে, ক'ত চান আছে, সেইবিলাক বস্তু বিজ্ঞান চৰ্চাৰ ফলত জানিব পাৰে। তোমালোকে এইটো একেবাৰে ইজি কুৱেশ্যন, এইবিলাক জাষ্ট তোমালোকে এবাৰ দুবাৰ ভালকৈ বস্তুটো বুজি দিলে তোমালোকে যেনেকুৱা আহক কি বনাই লিখিব পাৰিবা। উদগতি পথত কিহে বাধা দিয়ে? উদগতি পথত কিহে বাধা দিয়ে? কুসংস্কাৰে উদগতি পথত বাধা দিয়ে। উদগতি মানে বস্তুটো তোমালোকে বুজি ল'বা যে উদগতি মানে আগুৱাই যায়, যে সেই উদগতিৰ ফলত কি বাধা দিয়ে? কুসংস্কাৰ। কিছুমান মানুহৰ চাবা কুসংস্কাৰ আছে, সেই কুসংস্কাৰবিলাকে উদগতিৰ পথত বাধা দিয়ে। তাৰপিছত আহা নম্বৰত, ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে। মানে ধনক আমি কিহৰ মায়া বুলি বিশ্বাস কৰোঁ? ধনগুলৈক মানুহে প্ৰোতৰ মায়া বুলি বিশ্বাস কৰে। এই কুৱেশ্যনটো তোমালোকে পঢ়ি ল'বা অলপ। তাৰপিছত আহা 6 নম্বৰত, হাতীয়ে গা লৰালে কি হয় বুলি ভাবে। এই বস্তুটো এটা অন্ধবিশ্বাস কথা আছিল, তোমালোকৰ পাঠত যেতিয়া পঢ়িছা তোমালোকে গম পাই যাবা, যিসকলে পাঠটো পঢ়িছা। হাতী গা লৰালে এই কুসংস্কাৰটো কি আছিল? বিজ্ঞানৰ জ্ঞান নথকাৰ বাবে মানুহে বহুতো অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানি চলে। এনে কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এই বস্তুটো একেবাৰে ইজি কুৱেশ্যনৰ এনচাৰ, আৰু এইটো এটা অন্ধবিশ্বাস কথা, এইটো কেতিয়াও নহয়। পৃথিৱীখন কেতিয়াও হাতীৰ পিঠিত থাকিব নোৱাৰে, এইটো আমাৰ কি অন্ধবিশ্বাস কথা। আৰু ইজি কুৱেশ্যন এইটো, তোমালোকৰ এবাৰ চালে মুখস্থ হৈ যাব। তোমালোকে যিমান পাৰা চেষ্টা কৰা বনাই লিখিবৰ কাৰণে। বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? বিজ্ঞান শিকিলে আমি কি কি জানো, তোমালোকে মই আগতে কৈ আহিলোঁ। ক'ত কি আছে সব বস্তু জানিব পাৰা তোমালোকে। পৃথিৱীৰ ওপৰত কি আছে, মাটিৰ তলত কি আছে, ক'ত কেনেকৈ আমি যাব পাৰোঁ, ৰেলগাড়ীৰ বিষয়ে জানিব পাৰা, এইবিলাক তোমালোকে লিখি দিলে হৈ যাব। তথাপি মই এবাৰ কৈ দিছোঁ, বিজ্ঞান শিক্ষাৰ পৰা প্ৰাকৃতিক ঘটি থকা ঘটনাবোৰ আমি জানিব পাৰোঁ। প্ৰকৃতিত কি কি ঘটনা হৈ থাকে বস্তুবিলাক আমি জানিব পাৰোঁ। 2 নম্বৰত কি দি আছে, ধনগুলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা। ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে, সাধাৰণতে জাবৰ জোঁথৰ, জীৱ জন্তু, মল মূত্ৰ আদি পচা বস্তু থকা জিকা ঠাইৰ পৰা এবিধ বাষ্প নিৰ্গত হয়।
জৈৱিক পদাৰ্থৰ বিশেষকৈ প্ৰাণীৰ দেহৰ পচনৰ ফলত মিথেন গেছ উৎপন্ন হয়। দুয়োবিধ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহি বিস্ফোৰক মিশ্ৰণ সৃষ্টি হয় আৰু এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফছফৰাছ ডাই অক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া তৎক্ষণাৎ আপুনি জুই জ্বলি উঠে। এই বস্তুটো তোমালোকে চাবা ক'ৰবাত খালী জেগাত চাবা তোমালোকে হঠাতে জুই লাগিছে। এই বস্তুটো আমি আমাৰ সমাজত কি বুলি ভাবো চাবা জানা তোমালোকে আমি ভাবোঁ যে তাতে কিবা এটা প্ৰেত আত্মা বা কিবা আমি ভূত তাতে আছে। সেই বস্তুটো আমাৰ সমাজত এতিয়াও প্ৰচলন হৈ আছে, কিন্তু তাৰে যিটো সঁচা যিটো আছে তাত কিয় জুই লাগিছে সেইখিনি কথা তোমালোকে এই এনচাৰটোত পাই গ'লা। আজিৰ পৰা তোমালোকে কি ক'বা যদি তোমালোকে এনেকুৱা ঘটনা পোৱা যে তাতে জুই লাগিছে বা জুই উঠিছে, তাতে আগুনৰ ভূতৰ জুই আহিছে, তো তাক তোমালোকে এই বস্তুখিনি বুজাই দিবা। তেতিয়া সি বিশ্বাস কৰিব যে একচুৱেলি সেইটো ভূতৰ জুই নহয় বা কোনো প্ৰেত আত্মাৰ জুই নহয়, এইটো বিজ্ঞানসন্মত এটা বিস্ফোৰণ বা বায়ুৰ কিবা কেমিকেলৰ সংমিশ্ৰণত এনেকুৱাকৈ জুইটো লাগিছে। তাৰপিছত অহা 3 নম্বৰত প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা। প্ৰতিধ্বনি আমাৰ কেনেকৈ হয় চোৱা তোমালোকে। আমি বন্ধ ডাঙৰ খালী কোঠা এটাত চিঞৰিলে আমি কৰা শব্দটো শুনাৰ পিছ মুহূৰ্ততে আকৌ এবাৰ আমাৰ অনুৰূপ শব্দ এটা শুনিবলৈ পাওঁ, এয়াই হৈছে প্ৰতিধ্বনি। এই বস্তুটো তোমালোকে কি কৰিবা, যেতিয়া তোমালোকে নতুন ঘৰ বনাবা বা নতুন ৰুম বনাবা তেতিয়া তোমালোকে এই ঘৰত যেতিয়া কিবা বস্তু নাথাকিব, খালী ৰুম থাকিব, মানে কোনো বস্তু নাই ৰুমটোত, যেনেকৈ আলমাৰী, গডৰেজ, টেবুল, সোফা, বেড, একো বস্তু নাই, সেই ৰুমটোত তোমালোকে চিঞৰিবা। চাবা তোমালোকৰ আৱাজটো এই ৱালত লাগিব, ৱালত লাগি আকৌ উভতি আহিব। সেয়াকে আমি প্ৰতিধ্বনি বুলি কওঁ। 4 নম্বৰত আহা কি কৈছে, কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। বিজ্ঞান শাস্ত্ৰক আমাৰ জ্ঞানৰ ভঁৰাল বুলি কি বুলি কৈছে, কিয় কৈছে চোৱা ইয়াত। বিজ্ঞান শাস্ত্ৰৰ দ্বাৰাই প্ৰাকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ, তোমালোকে এইটো নিজৰ ভাষাত লিখিব পাৰা, একেবাৰে ইজি কুৱেশ্যন। বিজ্ঞান শাস্ত্ৰ আমাৰ কিয় জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। বিজ্ঞান শাস্ত্ৰৰ দ্বাৰা আমি প্ৰাকৃতিক বস্তুবিলাক জানিব পাৰোঁ। বিজ্ঞান শাস্ত্ৰৰ দ্বাৰা আমি ইঠাইৰ পৰা আন ঠাইলৈ যাবলৈ বহুত দূৰৰ ৰাস্তা আমি সোনকালে যাব পাৰোঁ। বিজ্ঞান শাস্ত্ৰৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, উৰাজাহাজত উঠি বেলেগ ঠাইত 2 ঘণ্টাৰ ৰাস্তা আমি 10 মিনিটত যাব পাৰোঁ। তাৰপিছত বিজ্ঞান শাস্ত্ৰৰ দ্বাৰা আমি এই ঠাইৰ পৰা আন ঠাইলৈ ফোনত কথা পাতিব পাৰোঁ। বিজ্ঞান শাস্ত্ৰৰ দ্বাৰা আমাৰ কি কৰিব পাৰোঁ, হস্পিটেলৰ চিকিৎসাবিলাক অতি সহজ হৈ পৰিছে। সেইবিলাক বস্তুৱে তোমালোকে নিজৰ ভাষাত লিখি দিবা, কোনো টেনশ্যন নকৰাকৈ তোমালোকে ফুল মাৰ্ক এক্সামিনাৰে দি দিব। তাৰপিছত 5 নম্বৰত বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে। বিজ্ঞানীসকলে কি আৱিষ্কাৰ কৰিছে চোৱা তোমালোকে ইয়াত। বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন ঠাইলৈ নিব পাৰিছে। শব্দক ধৰি ৰাখি ফোনোগ্ৰাফ, গ্ৰামোফোন, ৰেডিঅ' আদি আৱিষ্কাৰ কৰিব পাৰিছে। 6 নম্বৰত আহা কি দিছে ইয়াত, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত চোৱা, কুসংস্কাৰ উদ্গতি পথৰ এটা বাধা। কুসংস্কাৰটো উদ্গতি পথৰ এটা বাধা বস্তুটো কি কৰিব লাগে, তোমাক অলপ ব্যাখ্যা কৰি লিখিব লাগে। এই বাক্যশাৰী বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। তোমালোকে যদি এই লাইনটো লিখি দিয়া 1 নম্বৰ তোমালোকে পাই গ'লা। তাৰপিছত আহা ইয়াৰ ব্যাখ্যাটো, মানুহৰ মাজত চলি অহা সকলোবোৰ কথাই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা মিছা প্ৰমাণ কৰিব পাৰে। এই কথা ক'বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰা হৈছে। প্ৰাচীন কালৰ পৰা মানুহে মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এইবোৰকে কুসংস্কাৰ বোলে। এনেধৰণৰ কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিগত উদ্গতিৰ পথত বাধা দি আহিছে। এই কুসংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে বৰ্তমান অহৰহ চেষ্টা কৰি আহিছে, কাৰণ বিজ্ঞানে কুসংস্কাৰ নিৰূপ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰে।
তাৰ পিছত আহা খ নম্বৰত বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। বিজ্ঞান শাস্ত্ৰ আমাৰ জ্ঞানৰ ভঁৰাল, এইটো আমাক কি কৰিব লাগে, অলপ ব্যাখ্যা কৰিব লাগে। তোমালোকে লিখিবা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। তোমালোকে পৰীক্ষাত যদি জাষ্ট এইখিনি লিখি দিয়া তথাপি তোমালোকে 1 মাৰ্ক পাই যাবা। সেইকাৰণে সেই বস্তুখিনি তোমালোকে কেতিয়াও এৰি নাযাবা, একেবাৰে ইজি বস্তু, তথাপি তোমালোকে লিখি দিবা। এতিয়া উত্তৰটো চোৱা কি দিছে, আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰো তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে। বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান পাব পাৰোঁ। বিজ্ঞান অধ্যয়নৰ দ্বাৰা মানুহে নিতৌ নতুন নতুন বস্তুসমূহ উদ্ভাৱ কৰিব পাৰিছে। বিজ্ঞানৰ দ্বাৰাই যিহেতু প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণবোৰ জানিব পাৰি, সেয়েহে বিজ্ঞানীসকলে নতুন নতুন বস্তু উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে। মাত্ৰ আমি তাক অধ্যয়ন কৰিলে সেই জ্ঞান লাভ কৰিব পাৰোঁ। ইয়াত যেনেকৈ দিয়া আছে তোমালোকে সেম এনেকৈও লিখিব পাৰা, নহ'লে তোমালোকে কি কৰিবা, নিজৰ ভাষাটো বনাই লিখিব পাৰা। বিজ্ঞানৰ জৰিয়তে আমি কি কি বস্তু পাইছোঁ বা কি কি আমাৰ সুবিধা হৈছে বিজ্ঞানৰ কাৰণে, এইবিলাক বস্তু তোমালোকে লিখি দিবা। বা বিজ্ঞানৰ সহায়ত আমি পৃথিৱীত বা আমাৰ জীৱনত চলিবলৈ কি কি বস্তু আমাৰ বহুত ইজি হৈ পৰিছে সেইখিনি তোমালোকে লিখি দিবা, তথাপিও তোমালোকৰ ফুল মাৰ্ক দি দিব। তাৰপিছত আহা গ নম্বৰ ঠিক হৈছে, মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফলত। সেই বাক্যটো তোমালোকে আগৰ নিচিনাকৈ লিখি দিবা। উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অংকুৰণৰ সত্যনাথ বৰাদেৱে লিখা বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে, এই বস্তু লিখি দিবা। তাৰপিছত আহা তোমালোকে কি দিছে, কেৱল বিজ্ঞান চৰ্চাৰ ফলতহে যে আজিৰ সভ্যতাৰ সৃষ্টি হৈছে সেই কথা বুজাবলৈকে লেখকে কথাষাৰ কৈছে। গুহাত বাস কৰা আদিম মানুহে ক্ৰম বিৱৰ্তনৰ বহুতো বস্তু পাৰ হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি। যেতিয়াই তেওঁলোকে বিজ্ঞানৰ প্ৰথমটো খাপত ভৰি দিলে, তেতিয়াৰ পৰাই মানুহে উত্তৰণৰ পথত ভৰি দিলে। যেতিয়াৰ পৰা মানুহে বিজ্ঞানৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত থকা তত্ত্ববোৰৰ কাৰণবোৰ জানিব পাৰিলে, তেতিয়াৰ পৰাই বিজ্ঞানীসকলে নতুন নতুন বস্তু আৱিষ্কাৰৰ তথ্য উদ্ভাৱন কৰিছে। তাৰপিছত আহা তোমালোকে ঘ নম্বৰ ঠিক হৈছে, সকলোৰে কিঞ্চিতেহে এটাৰ সমুচিত। উত্তৰ কি হৈছে, উক্ত বাক্য ভাবকি এই বস্তুটো আগত মই বাৰে বাৰে কৈ আহিছোঁ আৰু কৈ নাযাওঁ, ভিডিঅ'টো বহুত দীঘলৈ আছে, জাষ্ট ইয়াৰ এনচাৰখিনি কৈ দিম। বিজ্ঞানৰ যে অনেক বিভাগ আছে আৰু আমাৰ সেই সকলোবোৰৰে সামান্য হ'লেও যে জ্ঞান তথা উচিত, এই কথাষাৰ বুজাবলৈকে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। ইয়াত আমাৰ বাক্যটো অলপ স্পেলিং মিষ্টেক হৈ আহিছে, তোমালোকে লিখোতে ভালকৈ লিখি দিবা। বিজ্ঞান শাস্ত্ৰৰ পৰিসৰ অতি বহল। ইয়াক অধ্যয়ন কৰিবৰ বাবে বিভিন্ন বিভাগত বিভক্ত কৰি লোৱা হৈছে। যেনে মানে ইয়াত কৈছে কি চোৱা তোমালোকে, বিজ্ঞান শাস্ত্ৰৰ বহুতকেইটা ভাগ আছে, ইয়াক বিভিন্ন ভাগত ভাগ কৰা হৈছে। যেনেকুৱা পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, উদ্ভিদ বিজ্ঞান, জীৱ বিজ্ঞান ইত্যাদি ভাগত ভগাই লোৱা হৈছে। তোমালোকে এইখিনি লিখি দিলেও হৈ যাব। এতিয়া আহা 7 নম্বৰত বহলাই লিখা। ইয়াত কৈছে কি, ক নম্বৰত চোৱা, পাঠৰ আলমত কুসংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰিবা। ইয়াত চোৱা কি দিছে, পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। পাঠত কৈছে কিছুমানে ধনগুলিক যে প্ৰেতৰ ভূত প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। কিছুমান মানুহে পৃথিৱীখন এটা হাতীৰ পিঠিত থকা বুলি
কৈছে সেই বস্তুবিলাক আমাৰ পাঠত কি কৰিছে উল্লেখ কৰিছে সেই বস্তুবিলাক আমাক আঁতৰ কৰিবলৈ আমাক কি কৰিব লাগিব চোৱা ইয়াত কৈছে কি যে ইয়াৰ এটা দৃষ্টান্ত হ'ল আগৰ দিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্ৰথা কুপ্ৰথা বিজ্ঞান শিক্ষাৰ লাভ কৰিলে সমাজৰ পৰা এই কুসংস্কাৰবোৰ দূৰ কৰিব পাৰিব মানে ইয়াৰ মূল কথা হ'ল যে তোমালোকে লিখি দিবা বিজ্ঞান শিক্ষাৰ ফলত আমি এই কুসংস্কাৰবোৰ আঁতৰাব পাৰোঁ কাৰণ বিজ্ঞান শিক্ষাই মানুহৰ মনত জ্ঞানৰ ভঁৰাল দিয়ে আৰু বিজ্ঞান শিক্ষাৰ দ্বাৰাই মানুহে বাস্তৱবিলাক জানিব পাৰে সেই বিজ্ঞান শিক্ষাৰ ফলত আমি এই মানুহৰ মনৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰোঁ তাৰপিছত আহা খ নম্বৰ ঠিক হৈছে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় আমাক কৈছে কি বিজ্ঞান শাস্ত্ৰ আমি অধ্যয়ন কৰিলে আমাৰ কি সুবিধা হ'ব মানে বিজ্ঞান শাস্ত্ৰ আমাক কিয় অধ্যয়ন কৰিব লাগে সেই আগৰ কথাই বস্তুবিলাক ঘূৰাই পকাই দিছে তোমালোকে লিখিবা বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ ফলত মানুহৰ জীৱন ধাৰণৰ মানদণ্ড অতি উন্নত হৈ যায় তাৰপিছত লিখিবা বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ ফলত মানুহৰ মনৰ পৰা কুসংস্কাৰবোৰ আঁতৰ হৈ যায় বিজ্ঞান শাস্ত্ৰৰ ফলত মানুহে বাস্তৱ জীৱনৰ বস্তুবিলাক বুজি পায় সেইবিলাক তোমালোকে লিখি দিবা কোনো টেনশ্যন নাই তথাপি তোমালোকে মাৰ্ক পাই যাবা যেনেকুৱা আছে থেম এনেকুৱা লিখিলেও হৈ যাব তোমালোকৰ নিজৰ মনত বিচাৰি নিজৰ মনৰ পৰা যিবিলাক ৱাৰ্ড আহে এনেকুৱাকৈ তোমালোকে বনাই লিখাৰ চেষ্টা কৰিবা তলৰ শব্দবোৰৰ প্ৰত্যয় ভাঙি দেখুওৱা 8 নম্বৰ কোৱেশ্চন এইবিলাক তোমালোকে নিজে কৰিবা একেবাৰে ইজি কোৱেশ্চন মই এইবিলাক কৈ নাযাওঁ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তোমালোকে চাই এইবিলাক লিখিবা সো আজি মই ইয়াতে সামৰণি মাৰিলোঁ ভিডিঅ'টো যদি তোমালোকক ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে কমেণ্ট কৰিবা কমেণ্ট কৰিলে আমাকো বহুত ভাল লাগে কাৰণ তোমালোকে বুজি পালানে নাই বস্তুবিলাক আমি কমেণ্টৰ জৰিয়তে জানিব পাৰোঁ সেইকাৰণে তোমালোকে যিমান পাৰা কমেণ্ট কৰিবা সো আজি মই ইয়াতে সামৰণি মাৰিলোঁ ভালকৈ পঢ়া ধন্যবাদ